তো ৰিভিউ আছে আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আছোঁ অসমৰ নিউৱেষ্ট ব্ৰেণ্ড মানে একদম এণ্ট্ৰি মাৰিছে CF Moto যোনটো এটা বাইকৰ ব্ৰেণ্ড হয় এতিয়া আপোনালোকে লোকেশ্যন খুজিব তো লোকেশ্যনটো ডেছক্ৰিপশ্যনত দি আছোঁ আৰু এইটো কৈ দিওঁ যে আগতে যোনটো চানমাৰীত KTM শ্বৰুম আছিলে সেই শ্বৰুমটো এতিয়া CF Moto শ্বৰুম হৈ গ'ল এতিয়া ময়ো ভাবিছিলোঁ যে চাগে KTMৰ আণ্ডাৰত ব্ৰেণ্ড হয় বাট নহয় ইটছ এ কমপ্লিট ইণ্ডিভিজুৱেল ব্ৰেণ্ড আৰু মোৰ হাতত এখন কিয় আছে জানেনে ভিতৰত গৈ পেলাই গৈ আছোঁ কাম অন উইথ মি তো এইখন লৈ থকা মেইন কাৰণ এইটো হৈছে যে CF Motoয়ে আমাৰ ইয়াত 4টা মডেল লঞ্চ কৰিছে হুইচ ইজ দ্য 300NK 650NK 650 GT আৰু 650 MT তো ভেৰিয়েণ্ট ৱাইজ মই বুজাই দি আছোঁ যে এইখন আপোনাৰ 650 GT হয় হুইচ ইজ আ স্পৰ্টছ টুৰাৰ বাইক ফুল্লি ফ্লেয়াৰ্ড দেন আপোনাৰ এইখন হয় আপোনাৰ 650NK যোনখন পাৰ্চনেলি মোৰ বহুত ভাল লাগিছে 650cc নেকেড স্পৰ্টছ বাইক হয় এখন and this is the 300NK which is a 300cc ka naked sports bike ekhone to direct Duke logot compete koribo ekdom direct compete aru Duke logot full on competition dibo aru ekhon apunar ase which is the 650 MT which is a adventure tourer bike this one mane ei duikhon মোৰ personally blue color to bhal lagise to মই blue to dekham jao white to sailo so এখন আপোনাৰ এডভেঞ্চাৰ টুৰাৰ হয় এখন আপোনাৰ স্পৰ্টছ টুৰাৰ হয় এখন আপোনাৰ স্পৰ্টছ নেকেড হয় আৰু হিফালেও এখন আপোনাৰ স্পৰ্টছ নেকেড হয় যোনখন আপোনাৰ 300cc হয় মানে CF Motor সবতছে লো CC বাইক 300NK খন হয় দা বেবি CF তো সেইখন যদি ল'ব বিচাৰে একদম ফুল্লি বাজেটৰ আণ্ডাৰত হয় 250cc 2,60,000 দি পেলাই লোৱাতকৈ ভাল আপুনি 300cc লওক উইচ ইজ অলপ চলপ 2,60,000 ওপৰত হয় কিন্তু 50cc আপুনি বেছি পাব তো এইটো আপোনাক মই ওভাৰঅল ক'লো যে কি বাইকছ পায় এতিয়া এই ভিডিঅ'টোত মই আপোনাক একদম ধামধুমকৈ গোটেইকেইখন বাইকৰ বিষয়ে অকণমান কৈ দিওঁ তাৰ কাৰণে মই এইখন লৈ থৈছোঁ তো আমি প্ৰথম আৰম্ভণি কৰোঁ 650 GT পৰা একদম ফুইচকৈ আহিছে চব ন স্পৰ্টছ বাইক চাবৰ কাৰণে এখন আপোনাৰ 650 GT হয় উইচ ইজ আ স্পৰ্টছ টুৰাৰ যোনটো মই আপোনাক ক'লোঁ ফুল্লি ফ্লেয়াৰ্ড এখন বাইক হয় 650cc কেটেগৰী বাইকছবোৰৰ লগত কম্পিট কৰিব ফৰ এক্সাম্পল নিঞ্জা 650 CBR 650 এইবোৰৰ লগত কম্পিট কৰিব এখনে আৰু কাৰেণ্টলি বাইকখনৰ লুকছটো মোৰ একচুৱেলি চাব গ'লে ভাল লাগিছে ফ্ৰণ্টৰ পৰা অলপ এগ্ৰেছিভ টাইপৰ লুক হয় আপোনাৰ প্ৰজেক্টৰ লাইটছ দিয়া আছে আৰু তলত আপোনাৰ LED লাইটছ দিয়া আছে তো আমি যদি অন কৰি পেলাই আপোনাক দেখাওঁ চ' দিছ ইজ দ্য লুক এইটো আপোনাৰ ল' বিম হয় উইচ ইজ আ প্ৰজেক্টৰ আৰু এইটো আপোনাৰ হাই বিম হয় যোনটো আপোনাৰ LED হয় ইয়াত আপোনাৰ DRLs দিয়া আছে and you get LED indicators এটো হেজাৰ সুইচ অন কৰিছো কাৰণে চাৰিটা ব্লিংক কৰি আছে মানে অল LED সেটআপ আছে বাইকখনৰ আৰু তাৰ পিছত যদি আমি অকমান সাইডলৈ আহো দেন দিস ইজ দা সাইড লুকস অফ দা বাইক পিছফালে আপোনাৰ এটা মনোশক সাসপেনশন আছে আৰু ফ্ৰণ্টত আপোনাৰ টেলিস্কোপিক সাসপেনশন আছে USD নহয় ডেটা টেলিস্কোপিক ফৰ্কস ডুৱেল ডিস্ক ফ্ৰণ্টত সিঙ্গল ডিস্ক বেকত ফ্ৰণ্টত আপোনাৰ 300mm ডিস্ক আছে আৰু পিছফালে 225mm ডিস্ক আছে যোনটো অলপ লাগে যে সাইজত হৰুৱে বাট দা টায়াৰস আৰ 17 inches কা টায়াৰ This is a 120 section and that is a 160 section যোনটো এটা road biased টায়াৰ হয় একদম ৰাস্তাত চলিবৰ কাৰণে ফুল্লি বহুত ধুনীয়া তাৰ পৰা যদি আপুনি পিছফালে চাই this is the all LED tail light আপোনাৰ এটো মোকো LED লাগিছে ভাই পিছত কোনবাই নকলে হলে LED নহয় বুলি এটো আপোনাৰ LED tail light দিয়া আছে these are the grab rails পিছফালৰ ফেন্ডাৰটো আপোনাৰ একদম এক্সটেন্ড হৈছে ইয়ালৈকে আৰু this is the number plate কা লাইট যোনটো কুটু কি কুচু আৰু পিছফালে আপোনাৰ these are the indicators যোনটো আপোনাৰ আকৌ LED indicators হয় সিট হাইট আপোনাৰ যোনটো আছে 795mm ৰ সিট হাইট হয় মানে যদি আপোনাৰ হাইটটো 5 ফুট সদায় মানুহবোৰক কটিয়া কোৱা যেন ফিল হয় কিন্তু নহয় কটিয়া বুলি নকওঁ হাইটৰ ওপৰত কথা আছে এতিয়া আপোনাৰ যদি এটা 3 ফুটিয়া মানুহে যদি সাপোজ কৰক আপোনাৰ এখন এডভেঞ্চাৰ বাইক চলাব খোজে এটা অকমান ভৰিখন নাপাই গৈ মানে হেইটো কাৰণে কম মানুহ কটিয়া নহয় কোনো মানুহ কটিয়া নহয় সবৰে হাইটটো সবৰ কাৰণে বেষ্ট তো এইখন আপোনাৰ 795mm ৰ সিট হাইট হয় মানে যদি মই বহো আই এম 5 ফুট 11 ইঞ্চ কে আसपास তো তাত মোৰ ফ্ল্যাট ফুট বহি যায় তো ইফ ইউৰ হাইট ইজ 5 ফুট 2 ইঞ্চ তেতিয়ালে আপুনি কমফৰ্টেবলি এখন বাইকত বহিব পাৰিব 18 লিটাৰৰ মেছিভ ফিউল টেংক আছে কম্বাইন্ড মাইলেজ ধৰি লওক আপুনি 20 to 25 kmpl কোম্পানীয়ে ক্লেম কৰি আছে তো যদি 18 লিটাৰৰ আপোনাৰ ফিউল টেংক আছে আৰু যদি 22 যদি আপুনি মাইলেজ পাই আছে তেতিয়ালে আপুনি ক্যালকুলেটৰটো উলিয়াই প্লে ক্যালকুলেট কৰি লওক নাও এখন বন্ধ কৰো আৰু হিমানটো মই আপোনাক এখনৰ বিষয়ে কৈছো আচ্ছা গ্ৰাউণ্ড ক্লিয়াৰেন্সটো আপোনাক মই জনাই দিও দা গ্ৰাউণ্ড ক্লিয়াৰেন্স অফ দিস বাইক ইজ 150mm গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে মানে আপুনি এখন লৈ পেলাই অফৰোডিং কৰিম বুলি নাভাবিব এখন অফৰোডিং কৰিব পৰা বাইক নহয় এণ্ড আদাৰ দেন দ্যাট আপোনাৰ যোনটো ইয়াৰ ডিসপ্লে আছে সেই ডিসপ্লেটো মই আপোনাক দেখাই দিও
সো এইটো আপোনাৰ ডিসপ্লে হয় CF Moto বুলি এনেকৈ বেজিং আহে তাৰপিছত এইটো আপোনাৰ কনসোলটো হয় আৰু ইয়াত আপোনাৰ আছে দুটা ৰাইডিং মোড এটা আপোনাৰ স্পোর্ট মোড হয় ফ্লিক দা বাটন আৰু এইটো আপোনাৰ টুৰিং মোড হয় মানে স্পোর্ট মোডত আপোনাৰ এনেকুৱা থাকিব আৰু টুৰিং মোডত এনেকুৱা আহিব আৰু ডিসপ্লেখনৰ দুটা ব্ৰাইট মোডস আছে যোনটো আপুনি যদি ইয়াত এনেকৈ ক্লিক এইটো আন্ধাৰ কৰি দিও তেতিয়াহ'লে দিস ইজ নাইট কা মোড ৰাতি এনেকুৱা দেখা হয় দিনত এনেকুৱা হয় এফালদি আপুনি ব্ৰাইটনেছটো এডজাস্ট কৰিব পাৰে নিজৰ ডিসপ্লেখনৰ দেখিছে না কম বেছি হৈছে এফালে আপোনাৰ দুটা চাৰ্জিং পোর্ট দিয়া আছে দেখিছে না পিলিয়ন ৰাইডাৰো চিন্তা কৰা গৈছে কিন্তু পিলিয়ন ৰাইডাৰ বুলি না GPS মাউন্ট কৰিলেও আপুনি এটো ইউজ কৰিব পাৰে আৰু নেক্সট আপোনাৰ এফালে এটা 12 ভোল্টৰ চাৰ্জিং সকেট দিয়া আছে যোনটো দি আপুনি টায়াৰ ইনফ্লেটৰ লগাব পাৰে নাও দা বেষ্ট থিং ইজ দ্যাট ইয়াৰ যোনটো উইণ্ডশিল্ড আছে দ্যাট ইজ এডজাস্টেবল তো মানে আপুনি ওপৰলে বা তললে কৰিব পাৰে সো এটো বস্তু আপুনি ম্যানুয়ালি ইয়াৰ পৰা এডজাস্ট কৰিব লাগিব এটো লুজ কৰি পেলাই আপুনি ওপৰলে কৰি পেলাই এফালে দি ইয়াক এন এফালে দি ইয়াক টাইট কৰি দিলে হ'ব টাইট কৰি এতিয়া মই পুৰা টাইট কৰা নাই ইয়াত জেগাত ৰৈ যাব তো এই উইণ্ডশিল্ডটো আপুনি এডজাস্ট কৰিব পাৰে তো এইখিনি বহুত হগল আপোনাৰ ডিজাইন লুকস আৰু ফালানা ঢিমকানা বস্তু বিষয় এতিয়া মই আপোনাক কওঁ যে এইখনৰ ইঞ্জিন স্পেক্স মানে ইঞ্জিন স্পেক্সটো জানিবলৈ বহুত জৰুৰী হয় তো দিস ইজ আ 650cc करेक्शन 649cc का इनलाइन ट्विन सिलेंडर इंजन व्हिच प्रोड्यूसेस 56 bhp ऑफ पावर एंड 58.5 न्यूटन मीटर्स ऑफ टॉर्क माने हाईली टॉर्कियो হয় আৰু bhp টো ভালো আৰু 650cc হিসাবত दोज आर गुड नंबर्स আৰু যদি weight টো লগত কম্পেয়াৰ কৰে व्हिच इज 226 kg का weight যোনটো বেছি হয় কিন্তু তাৰ লগত যদি এতিয়া বাকিটো অন পেপাৰ আমি প্ৰেডিক্ট কৰিব নোৱাৰো বা ক'ব নোৱাৰো যে হাউ উইল ইট পারফর্ম যেটো আমি ৰাস্তাত যেতিয়া বাইকখন নামাম তেতিয়াহে গম পাম তো 650 GT পৰা আমি যদি অকমান পিছলে আহো উই হ্যাভ দা 650 NK এখন আপোনাৰ 650cc নেকেড স্পোর্টস বাইক হয় যদি আপুনি সাইডৰ পৰা লুকসটো চাবলৈ আহে দেন ইটস আ ভেৰি গৰ্জিয়াছ লুকিং বাইক আৰু মোৰ পাৰ্সোনালি এই কালাৰ স্কিমটো ভাল লাগিছে বিকজ যোনটো ইয়াৰ ট্ৰেলিছ ফ্ৰেম আছে সেই ফ্ৰেমটো মানে যোনটো চেসি আছে তাত এনেকৈ স্লাইটলি ব্লু এটা ওলাই আছে কিন্তু ইয়াতকৈ বেছি 300 NK খনত এইটো কালাৰ স্কিমৰ বেছি ইউজ কৰা গৈছে তো আই থিংক যে এইটো কালাৰ যদি ইয়াত এভেইলেবল আছে আই এম গোইং টু লাভ ইট বাট তাৰ লগত যদি চাবলৈ যাওঁ দেন এই কালাৰ স্কিমটো বেয়া লগা নাই মোৰ এইটো বেছি ভাল লাগিছে বিকজ অফ দ্য ব্লু হাইলাইটস ओके कलर को मारते हैं गोली अभी आते हैं बाइक की तरफ तो हेखन जेनेके गुटे आपनाक बॉडी एक्सप्लेन कर इंजिनर विषय कलो एखनक मैं आपनाक आगते কৈ दियो अबाउट द इंजिन स्पेक्स सेम 650cc का इनलाइन ट्विन सिलेंडर इंजिन है बट with different power figures माने 56 bhp of power with 56 न्यूटन मीटर्स of torque মানে হেখনত সে এখনৰ অলপ পাৱাৰ ৰেশিও তো ডিফাৰেন্স আছে সৰি পাৱাৰ টু ডিফাৰেন্স আছে বাট যদি আপুনি পাৱাৰ টু weight ৰেশিও চাবলৈ যায় দেন দিস ইজ আ ফাস্টাৰ বাইক বিকজ ইট ইজ 202 kg বেছি ইংলিশ ইউজ কৰিলে কিছুমানে বহুত বেয়া পায় সৰি অসমত কৈছো যদি আপুনি পাৱাৰ টু weight ৰেশিও এতিয়া হেতুক মই অসমত কেনেকৈ কওঁ কমেন্ট ডাউন বিলো तो पावर टू वेट रेशियो যদি আপনি চাবলৈ যায় হেখন আপোনাৰ 225 kgs ৰ বাইক হয় সৰি 226 kgs ৰ বাইক হয় বাট এখন আপোনাৰ 206 kg ৰ বাইক হয় যোনটো হেই দুইখনৰ ওয়েটত মানে এখনৰ হেখনৰ ওয়েটত এটলিষ্ট আপোনাৰ 20 kgs ৰ ডিফাৰেন্স আহি যায় তো হেকাৰণে চাব গলে এখন অকমান আপোনাৰ বেছি পাৱাৰফুল হৈ যায় because it is a naked bike तो यार weight reduction तो हो जाए कि फ्लेयरिंग्स ना बहुत बस्तु ना तो तार कारण हे 20 kg तो तात सेव हो जाए इतना आमी यार लुक्सले जम्प इन करो इंजिनर कथा जेटा पातिलो सॉरी इंजिनर आगत लुक्सत आहा आगत आपन टायर साइज কৈ দিও 120 160 सेम टायर হয় আপোনাৰ 17 इंचेसर হয় एंड इवन द एलॉय लुक्स द सेम माने दुइखনৰ एलॉय গিটা ডিজাইন তো सेम হয় बट दिसत অকমান ডিফাৰেন্স আছে फ्रंट टू सेम হয় 300 mm but rear to আপোনাৰ এখনত 250 mm ডিস্ক দিয়া হৈছে সেম 17 ইঞ্চেছৰ টায়াৰস আছে ইয়াতো আপোনাৰ টেলিস্কোপিক ফৰ্কস আছে ফ্ৰন্টত আৰু ৰিয়াৰত আপোনাৰ এটা মনোশক দিয়া আছে দেন আমি যদি লুকছৰ ওপৰত কথা পাতিব যাওঁ দেন ইট গেটস অল LED সেটআপ সেম ইয়াতো আপোনাৰ কমপ্লিট LED কৰি থোৱা আছে এটা প্ৰজেক্টৰ আৰু এটা LED ডিসপ্লে নেক্সট আপোনাৰ ইয়াত LED ইন্ডিকেটৰস আছে আৰু পিছফালে আপোনাৰ LED টেইল লাইট উইথ LED ইন্ডিকেটৰস আৰু LED নাম্বাৰ প্লেট হাইলাইটাৰ আছে ब्रेक एंड क्लच लिवर যদি কথা কবলৈ আহো দেন ব্রেক লিভাৰ ইজ এডজাস্টেবল এজ ফাৰ এজ আই এম সিইং ইট এটো দিপলে আপোনাৰ ব্রেক লিভাৰ অকমান এডজাস্ট কৰিব পাৰি বাট মই এতিয়া নহৈছে বাট এফালে আপোনাৰ ক্লাচ লিভাৰটো ইজি এডজাস্টমেন্ট আছে 5 স্টেপ এডজাস্টমেন্ট আছে নেক্সট আপুনি যদি অলপ এফালে আহিপলে এই ট্যাঙ্কিটো চাবলৈ হয় দেন ইয়াত আছে আপোনাৰ 17 লিটাৰছ অফ ফিউল ট্যাঙ্ক কেপাসিটি আৰু 20 to 25 kmpl ৰ মাইলেজ কোম্পানীয়ে ক্লেম কৰি থৈছে নাও মাইলেজ হেতু সদায় আপোনাৰ নিজৰ ওপৰত কথা ইফ ইউ ৰাইড গুড যদি আপুনি ভালকে চলাই তেতিয়াহলে আপুনি মাইলেজ বেছি পাব যদি আপুনি ছাপৰি নিচাকে চলাই তেতিয়া আপুনি মাইলেজটো কম পাব নো অফেন্স টু ছাপৰি ৰাইডাৰ্স সিট হাইটৰ যদি কথা কবলৈ আহো দেন ইট গেটস 815 mm কা সিট হাইট 815 mm ৰ সিট হাইট হয় তো মই যদি ইয়াত বহি পেলাই আপোনালোকক দেখাও দেন মোৰ অকমান টিপটো হয় পুৰাপুৰি নহয় বাট অকমান টিপটো হয় বাট ইয়াৰ ৰাইডিং স্টেন্সটো মোৰ
বহুত ভাল লাগিছে মানে লৈ লওঁ নেকি বে অহ পাহৰিলোঁ পইচা নাই ঠিক আছে জোকস এপাৰ্ট 815 mm seat height and this is how you sit on this bike অকমান আপোনাৰ legs to rear মানে rear set foot pegs আছে পিছফালে আপোনাৰ সো দ্যাট আপুনি এগ্ৰেছিভলি চলাব পাৰে বডি কন্ট্ৰলটো ভাল পাব লাগে কিন্তু ইয়া গোটেই বাইকছখিনিৰ মোৰ এটা বস্তু ভাল লাগিছে যিমান মাষ্টাৰ সিলিন্ডাৰ আছে ডিস্ক ব্ৰেকৰ অল আৰ ট্ৰান্সপাৰেন্ট জাস্ট লুক এট দিস থিং এটো দেখা পাই থাকিলে কি ভাল লাগে মানে মানুহে এটো বস্তু মডিফিকেশন কৰোৱাই বাট দিস কোম্পানী ইটস গিভিং ইট মানে ডাইৰেক্ট ষ্টক আহে আপোনাৰ এটো বস্তু আৰু নেক্সট যদি স্পিডো কনসোলটো বিষয়লৈ ক'বলৈ যাওঁ দেন আপোনাৰ যোনটো স্পিডো মিটাৰ আছে হেটো আপোনাৰ অল ডিজিটাল আছে ইয়াত আৰু দুটা আপোনাৰ ৰাইডিং মোড আছে এটা হ'ল স্পৰ্টছ এটা হ'ল আপোনাৰ ইকোনমি এটা বাটন ফ্লিক কৰি পেলে যোনটো দিস বাটন এই বাটনটো আপুনি যদি ফ্লিক কৰে এই বাটনটো ফ্লিক কৰিলে আপুনি স্পৰ্টছ আৰু ইকো মোডত টগল কৰিব পাৰে এনেকে দিলে আপোনাৰ ইকো আৰু ওপৰলৈ থাকিলে আপোনাৰ স্পৰ্টছ সো এটো ইয়াৰ স্পিডোমিটাৰ আছে তো এখন হৈ গ'ল আপোনাৰ 650 NK which is the bigger sibling of the 300 NK তো 300 NK নামটো যেতিয়া ললো let's go to the 300 NK and talk about the 300 NK oh my god ইমান ইংলিশ ইউজ কৰি আছো সৰি অখপে তো 300 NK খন আপোনাৰ CF মোটৰ সবতছে স্মলেষ্ট সিসি সবতছে কম পাৱাৰৰ বাইক বৰ্তমান ইয়াত আছে দিস ইজ দা বেবি CF মানে একদম সবতছে কিউটি মিউটি ছোট মোটো সা আৰু এই কালাৰ স্কিমটো পাৰ্সোনালি মোৰ বহুত বেছি ভাল লাগিছে সিঙ্গল সিলিন্ডাৰ আপোনাৰ ইঞ্জিন হয় লিকুইড কুলড হয় আচ্ছা লিকুইড কুল কৈছো যেতিয়া কৈ দিও যে গুটেই গিখন বাইক লিকুইড কুলড হয় যিমান ইয়াত বাইক আছে সব লিকুইড কুলড হয় মানে ৰেডিয়েটৰ আছে আৰু নেক্সট আপোনাৰ যদি এখন ক'বলৈ যাওঁ 29.8 bhp of power which is good but torque to বহুত কম হয় which is 20 newton meters of torque only তো টায়াৰ সাইজৰ যদি কথা ক'বলৈ যাওঁ দেন আপোনাৰ ইয়াত আপোনাৰ 17 ইঞ্চৰ সেম টায়াৰ্স আছে বাট 110 সেকশন আৰু 140 সেকশন 300 mm ডিস্ক আৰু পিছফালে আপোনাৰ 245 mm ডিস্ক আছে মই এটো বস্তু বুজি পোৱা নাই যে সেই বাইকখনৰ লগত মানে এই GT খনৰ লগত ইমান কনজুসি কেলে কৰিলে যে সেইখনৰ 225 দি দিলে বাট এইখনতো আপোনাৰ 245 mm ডিস্ক আছে 12.5 liters of fuel tank আছে because this is only for the city বুলি বাইকখন হেতু হিচাপত লঞ্চ কৰিছে and মাইলেজটো ভাল হয় মানে 30 to 35 kmpl আপুনি মাইলেজ পাব তো তাৰ কাৰণে 12.5 লিটাৰ ইজ আ গুড ফুয়েল ট্যাঙ্ক মোৰ হিচাপত বেয়াও নহয় কেলেকি আমাৰ ইয়াত মানুহবোৰে ইমান দূৰ দূৰলৈকে নাযায় according to that it's a good fuel tank next যদি সিট হাইটৰ কথা ক'বলৈ যাওঁ দেন it's a 795 mm কা সিট হাইট যদি মই ইয়াত বহো দেন আপোনাৰ সেম যেনেকে GT খনৰ নিচিনাকে বহিছিলো মই হেতু হিচাপত বহিব পাৰো বা GT খনৰ এই বস্তুটো অলপ বেছি নেৰো টাইপ লাগে মোৰ হেকানে ইজিলি ভৰি পৰি যায় বাট ইয়াৰ ফুট পেগছ কিটা অকমান ইন্টারাপ্ট কৰে ইয়াৰ যোনটো ফুট পেগছ আছে দ্যাট ইজ কাইন্ড অফ অকমান ফৰৱাৰ্ড সেট হয় ইমান বেছি মানে হেখনৰ 650 NK খনৰ নিচিনা এগ্ৰেছিভ নহয় অকমান ফৰৱাৰ্ড সেট ফুট পেগ হয় তো তাৰ কাৰণে অকমান ভৰিটো যেতিয়া আপুনি বেক কৰিব ইয়াত টাচ হ'ব তো ইয়াৰো মই কৈ দিও যে কিমান ওখমান হৈ বহিব পাৰিব হেতু হাইটটো আপুনি লৈ লওক সেম 5.2 5.3 ওপৰত আপোনাৰ যদি হাইট আছে দেন ইজিলি কমফৰ্টেবলি এখন ৰাইড কৰিব পাৰিব তাৰ তলৰ হাইটৰ মানুহৰ কাৰণে অকমান কষ্ট হ'ব আচ্ছা মোস্ট ইন্টাৰেষ্টিং পাৰ্ট ইয়াত USD ফৰ্কস দিয়া আছে 300cc হয় কিন্তু ইয়াত USD ফৰ্কস দি আছে বাকি কিখনত নাই দিয়া আই ডোন্ট নো why বাট লুকস গুড এই কালাৰ স্কিমটো পাৰ্সোনালি মোৰ বহুত ভাল লাগিছে এতিয়ালৈকে যিমান কিখন বাইক দেখাইছো তাৰ ভিতৰত আপোনাৰ কোনখন বাইকৰ কালাৰ স্কিমটো বেছি ভাল লাগিছে হেতু কমেন্ট ডাউন কৰক আচ্ছা ইয়াৰ যদি আমি ডিসপ্লেখন চাবলৈ যাওঁ দেন এখনত সেম আকো চাবি নাই তো ইয়াৰ চাবিটো আমি অন কৰো ফাৰ্ষ্টত আমি হেডলাইটটো চাওঁ সো গেটস আ DRL ওভাৰ হিয়াৰ which is a very good look এ আপোনাৰ দুইটা LED দিয়া গৈছে ইয়াত আপোনাৰ প্ৰজেক্টৰ ইউজ কৰা যোৱা নাই সেম আপাৰ এণ্ড ডিপাৰ আৰু তাৰ পিছত যদি আমি আহি পেলে চাওঁ দেন গেটস দ্য হেজাৰ্ড সুইচ ওভাৰ হিয়াৰ এণ্ড LED ইণ্ডিকেটৰ্ছ আৰু আপোনাৰ আছে TFT ডিসপ্লে ইয়াতো আপোনাৰ দুটা মোডস আছে এটা স্পৰ্টছ মোড আৰু এটা ৰেইন মোড আছে টু মোডস আৰু দুইটা ভিতৰত আপুনি টগল কৰিব পাৰে সেম নাইট লুকস আৰু ডে লুক আৰু ব্ৰাইটনেস এডজাস্ট কৰিব পাৰে ডিসপ্লেখনৰ নেক্সট আমি ইয়াৰ টেইল টু চাওঁ তো এটো আপোনাৰ নৰমালি যোনটো ব্ৰেক লাইট জ্বলে তেনেকে হয় এণ্ড দেন যদি আমি ব্ৰেকডাল টিপো তেতিয়াহ'লে লাইটটো এনেকুৱাকে জ্বলে এণ্ড দিস ইজ দ্য হেজাৰ্ড আৰু তাৰ তলত আপুনি দেখা পাই আছে যোনটো হেতু হয় নাম্বাৰ প্লেট লাইট সো এইখিনি আছিল আপোনাৰ 300 NK বিষয়ে তো আমি গুটে সিটি ভিতৰত বা একদম দৌৰা দৌৰিকে বা হাইৱে চলোৱা গুটে বাইকখিনি বিষয়ে কথা পাতি ললো এণ্ড উই সেভড দ্য বেষ্ট ফৰ দ্য লাষ্ট which is the adventure tourer bike 650cc category so মই যেনেকৈ ক'লো যে we saved the best for the last মানে the adventure category ইতে adventure category এখনে বাইক লঞ্চ হৈছে ইয়াত which is the MT 650 MT the বহুতে ভাবিব মই Yamaha কথা কৈছো but নহয় this is 650 MT not MT 650 so this is the adventure category of CF Moto
650 MT ইয়াৰ আপোনাৰ দুটা কালাৰ এভেইলেবল আছে হোৱাইট আৰু ব্লু মোৰ পাৰ্সোনালি ব্লু কালাৰটো ভাল লাগিছে বিকজ মই হোৱাইট কালাৰ বেয়া পাওঁ কিন্তু হোৱাইট কালাৰটো বেছি ধুনীয়া লাগি আছে বাট মই হোৱাইট কালাৰ বেয়া পাওঁ সো মোৰ ব্লু কালাৰটো ভাল লাগি আছে নাও কামিং টু দ্য ইঞ্জিন স্পেক্স এইখন আপোনাৰ ইয়াত সবতছে হাইয়েষ্ট টৰ্ক থাকা বাইক হয় 62 নিউটন মিটাৰ্স অফ টৰ্ক উইথ 56 bhp অফ পাৱাৰ সেম আপোনাৰ 650 cc ৰ ইনলাইন টুইন সিলিন্ডাৰ ইঞ্জিন আছে এইখনতো 120 সেকশন অফ ফ্ৰন্ট টায়াৰ আৰু 160 সেকশন অফ ৰিয়াৰ টায়াৰ 17 ইঞ্চেছ হয় দুইটা 300 mm আপোনাৰ ফ্ৰন্টত ডিছ আছে আৰু 225 mm পিছফালে ডিছ আছে গোটেইখিনি বাইকে ইয়াত ডুৱেল চেনেল ABS থাকা বাইক হয় তো অকমান হেতু বস্তু সেফ হৈ যায় ইয়াতো আপোনাৰ যোনটো উইণ্ডশিল্ড দিয়া আছে দ্যাট ইজ সেম এডজাস্টেবল আপোনাৰ এই নব গিটা যদি আপুনি লুজ কৰি লয় দেন আপুনি উইণ্ডশিল্ডটো এডজাস্ট কৰিব পাৰে যেনেকৈ আপোনাৰ GT650 খনত পাৰিছিলে তাৰ পিছত যদি আমি অকমান ভিতৰলৈ হুমাই আহো দেন এটা কাম কৰো এইখন বাইক দেখাও কিলে এইখন বহুত ধুনীয়া ভিজিবিলিটিত আছে তো আমি যদি ভিতৰলৈ হুমাই এটা বস্তু চাওঁ ইউ গেট দিস গাৰ্ড যোনটো কোম্পানী ফিটমেন্ট হয় আপোনাৰ কমপ্লিট ইঞ্জিন আৰু বডিটো প্ৰটেক্ট কৰিবৰ কাৰণে এটা গাৰ্ড দিয়া হৈছে দেন আপোনাৰ এখন কমপ্লিট টুৰৰ পাৰপাস অফ বাইক হয় তো আপোনাৰ ইয়াত ফ্ৰন্টত আছে USD টেলিস্কোপিক ফোৰ্কস আৰু পিছফালে আছে আপোনাৰ এটা মনোশক সাসপেনশন ইয়াত আপুনি পেনিয়াৰ ৰেক্স লগাব পাৰে নাও মই যদি বহি পেলাই আপোনাক দেখাওঁ এখনত দেন ইয়াৰ যোনটো সিট হাইট হয় কিমান কলে কি মোৰ লাগিছে 815 mm ওচৰ আছে ইয়াৰ সিট হাইট হ'ব লাগে 840 mm ওৰ সিট হাইট মাই গড সবতছে হাইয়েষ্ট কিন্তু ফিল হোৱা নাই যে 840 mm ওৰ সিট হাইট হয় অকমান কম লাগিছে কিন্তু মোক যদি ওটা 5.5 ফুটৰ যদি আপোনাৰ হাইট আছে তেতিয়া আপুনি এখন চলাব পাৰিব মানে 5.6 যদি আপোনাৰ হাইট হয় দেন ইউ ক্যান রাইড দিস বাইক মই পার্সোনালি হেতু বস্তু বহি প্লে ফিল কৰিলো তো যদি গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা কওঁ দেন ইট গেটস আ গ্ৰাউণ্ড ক্লিয়াৰেন্স অফ 170 mm যোনটো অফ ৰোডিং কৰিবৰ কাৰণে ভাল হয় সুটেবল গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে দেন আপোনাৰ যোনটো ইয়াত ফুট পেক্স আছে ইয়াৰ আপোনাৰ টিথেড দিয়া আছে এফালে এটো বস্তু আপুনি ৰিমুভ কৰিব পাৰে ইয়াৰ দুটা বল্টু আছে একেটা খুলি দিলে ইউ ক্যান ৰিমুভ দা ৰাবাৰ সো দ্যাট ইউ ক্যান ৰাইড ইট ইন অফ ৰোড সিচুৱেশনস আচ্ছা ইয়াত আপোনাৰ এটা বস্তু নাই উইচ ইজ সুইচেবল ABS দিয়া হোৱা নাই কিন্তু যদি আমি ইয়াৰ ৰাইডিং মোডৰ ওপৰত কথা পাতিবলৈ যাওঁ দেন ইউ গেট টু মোডস এটা টুৰিং হয় আৰু এটা আপোনাৰ স্পৰ্টছ মোড হয় টুৰিং আৰু স্পৰ্টছ মোড দুটা ৰাইডিং মোড আপুনি পায় সো 213 ইয়াৰ বডি ওয়েট হয় তো যদি আপুনি পাৱাৰ টু ওয়েট ৰেচিঅ'লৈ চাবলৈ যায় দেন দিস ইজ আ ফাষ্ট বাইক এটা অন পেপাৰছত মই কৈছো আপোনালোকক মই নকওঁ বুলি হেতু আমি চলাই প্লে যেতিয়া চাম তেতিয়া মই আপোনাক নিজৰ অৰিজিনেল ফিডবেক দিম দেন হাউ ইজ ইট টু ৰাইড আৰু যদি মই ইয়াৰ আপোনাৰ যোনটো ফুয়েল ট্যাঙ্ক আছে ফুয়েল ট্যাঙ্কৰ যদি কথা ক'বলৈ যাওঁ ইটস আ 18 লিটাৰ্স का ফুয়েল ট্যাঙ্ক উইথ 20 to 25 kmpl का মাইলেজ নাও ইয়াৰ আমি চাওঁ হেডলাইটটো যোনটো মোৰ পাৰ্সোনালি ইয়াৰ লুকসটো বহুত ধুনীয়া লাগে জাস্ট লুক এট দ্য DRLs তো ইয়াতো আপোনাৰ ইন্ডিকেটৰছবোৰ যোনবোৰ আছে দ্যাট ইজ আ LED সেটআপ কিন্তু ইয়াৰ ইন্ডিকেটৰটো আছে ফেন্ডাৰত তো আমি যদি হেজাৰটো জ্বলাওঁ দেন দিস ইজ দ্য ইন্ডিকেটৰ ওভাৰ হিয়াৰ আৰু পিছফালে যদি আপুনি চাবলৈ যায় দেন দিস ইজ দ্য টেইল লাইট এণ্ড দিস ইজ দ্য ইন্ডিকেটৰ আৰু নাম্বাৰ প্লেটৰ হেৰিটো আৰু ইয়াৰ যদি স্পীডো কনসোলটো চাই দেন it gets a digital speedo console with digital speed reading and a digital tachometer ইয়াতো আপোনাৰ এটা USB charger point দিয়া আছে only a USB charger point দিয়া আছে ইয়াত আপোনাৰ 12 ভোল্টৰ চাৰ্জিং পইণ্ট নাই so that is all I have to say about all these bikes এতিয়া মই আপোনাক এখন কৰি প্লে গুটেই কিখন বাইকৰ এক্সজস্ট নোটটো শুনাই আছো so যত হেড কৰিছিলো তাৰ পৰা আৰম্ভ কৰো মানে এক্সজস্ট নোটটোৰ কাৰণে ষ্টাৰ্টিংত আমি আপোনালোকক শুনাই আছো 650 MT এক্সজস্ট নোট তো আমি বাইকখন আমালে অন কৰো আৰু অন কৰাৰ লগে লগে এনেকৈ LEDs বোৰ ব্লিংক কৰে আপোনাক লাগি মই হেজাৰ্ড লাইট অন কৰি দিছো তো সেইটো অন কৰো এণ্ড ECU টো ৰান কৰি দিছো 650 cc বাইক কাৰণে বহুত লম্বা ৰান আৰু তাৰপিছত আমি লেটস ক্ৰ্যাঙ্ক ইট আপ তো কেমেৰামেন এফালে গুচি আহে এক্সজষ্টৰ ওচৰত অলপ তুমি নাইট্ৰজেন লোৱা অলপ এণ্ড 3 2 1 তো এতিয়া যাওঁ আমি সেকেন্ড বাইকখনৰ ওচৰলৈ দ্যাট ইজ দ্য NK300 তো এইখনো অন কৰো এণ্ড লেটস ক্র্যাঙ্ক ইট আপ তো নেক্সট ইজ দ্য 650 MK মানে 650 MK খনৰ আমি এতিয়া এক্সজস্ট নোটটো কৰিম আৰু এখন আগতে আমি কৰো অন আৰু ইজি ৰান হ'বলৈ
আৰু কেমেৰাটো পিছফালে আহি যাওক তো ইয়াত আপোনাৰ আণ্ডাৰ বেলি এক্সজষ্ট আছে এইকেইখন যোনকেইখন এতিয়ালৈকে আপোনালোকক শুনোৱা ল'লে আৰু এতিয়া আমি এখনো শুনাই আছোঁ তো লাষ্ট আমি শুনো 650 GT খনৰ সাউন্ড ঠিক আছে সৰি GT 650 খনৰ সাউন্ড তো আগতে এখন আমি অন কৰোঁ ECU তো ৰান হ'বলৈ দিওঁ ইছনে তো 650 GT খনত আপোনাৰ মাফলাৰ আছে এক্সজষ্টটো যোনটো মোৰ একচুৱেলি ভাল লাগিছে এইটো একদম ষ্টেইনলেছ ষ্টীল ব্ৰাষ্ট এলুমিনিয়াম টাইপ লুক হয় আৰু এইটো ফাইবাৰৰ তো লেটছ ক্ৰেংক ইট আপ So, এইটো আছিলে আপোনাৰ এই গোটেইকেইখন বাইকৰ এক্সজষ্ট নোটছ তো ইয়াত মই এটা বহুত ইণ্টাৰেষ্টিং বস্তু গম পালোঁ যে আমাৰ যোনখিনি বাইকছ আছে এই গোটেইখিনিৰ এই বস্তুবোৰ এলিউমিনেটেড হয় মানে আপুনি যদি ইয়াত ওচৰলৈ ক্ল'জ আপ লয় তেতিয়াহ'লে আপুনি চাওক এইটো মই বন্ধ কৰি দিছোঁ আৰু দেখিছে নহয় দিজ আৰ এলিউমিনেটেড তো এইটো আমাৰ ভিডিঅ' আছিলে CF মোটৰ ওপৰত মই জানো ভিডিঅ'টো অকণমান লেন্দি হৈছে বাট আপোনালোকে নিজে চাওক যে এটা ভিডিঅ'ত 4খন বাইক কভাৰ কৰিছোঁ যিমান পাৰোঁ আপোনাক ইনফৰ্মেশ্যন বেছিক ইনফৰ্মেশ্যন এটা দি আছোঁ যে গোটেইখন বাইকৰ পাৱাৰ কিমান ৱেইট কিমান যদি কিবা মিছ আউট হৈছে কমেণ্ট কৰক আমি কমেণ্টত আপোনাক ৰিপ্লাই কৰিম আৰু নেক্সট আমি ইণ্ডিভিজুৱেলি এখন বাইকৰ ওপৰত এটা ভিডিঅ' লৈ আহিম যোনটোত আপোনাৰ পাৰ বাইক এভৰি ছিংগল ডিটেইল আমি আপোনালোকক দিম যদি প্ৰাইজৰ বিষয়ে জানিব আছে কিবা যদি আপোনাৰ কোৱাৰিজ আছে আমাক বাদ দি যদি আপুনি আৰু বেলেগ কিবা জানিব বিচাৰিছে দেন শ্ব'ৰুমৰ কমপ্লিট ডিটেইলছ ডেছক্ৰিপশ্যনত দিয়া আছে স্ক্ৰীনতো নম্বৰ ফ্লেছ কৰি আছে আপোনালোকে কণ্টেক্ট কৰি পেলাই টেষ্ট ৰাইডো বুক কৰিব পাৰে আৰু গৈ পেলাই বাইকখনৰ স্পেচিফিকেশ্যনছ वगैरह তাতো গৈ পেলাই আপুনি চেক কৰিব পাৰে ভিডিঅ'ত আপোনালোকে গোটেই ডিটেইলছখিনি গম পাই যাব বাট টাচ এণ্ড ফিল ইজ ভেৰি ইম্পৰ্টেণ্ট চ' দেট ইজ অল আই হেভ টু চে আৰু মই ইয়াৰ পৰা কৰি আছোঁ চাইন অফ বাই বাই